মহাপুৰুষৰ অনুগ্ৰহ যিটো পুৰুষক প্ৰতিভল্য তাক কোনোজনে খলিত কৰিবে আৰু সেই মহাপুৰুষক কি বুলি ক'লে মহাপুৰুষৰ অনুগ্ৰহ যিটো পুৰুষক প্ৰতিভল্য মহাপুৰুষক অনুগ্ৰহ কোন মহাপুৰুষ কোন আমাৰ গুৰুজন আমি যেতিয়া শৰণজন সেই গুৰুজন আমাৰ মহাপুৰুষত উপনীত হ'ল তেওঁক আমি মহাপুৰুষ বুলি সদীপ বুলি ধৰিব লাগিব সেই মহাপুৰুষজনৰ গুৰুটো ঈশ্বৰৰ শৰণ ভজন লৈ যেতিয়া আমি এটা অনুগ্ৰহ পালোঁ পাই লৈ তাৰপিছত বাঢ়িলে তাকো কোনোজনে খলিত কৰিব আৰু এই গুৰুজনৰ উপদেশটো মানি লৈ তেওঁ শৰণ ভজন লৈ উপদেশটো মানি লৈ যদি ল'ব পাৰোঁ তেতিয়া আমি কৃপা পাম আৰু যেতিয়া কৃপা লাভ কৰিলোঁ তেতিয়া সেইজনক তাক কোনে খলিত কৰিব পাৰিব তেওঁৰ পৰা লোৱাৰ পিছত তেওঁক আৰু তাৰমানে ধ্বংস কৰিব নোৱাৰে গুৰুৰ পৰা যে অনুগ্ৰহটো পালোঁ তাক কোনোজনে খলিত কৰিব শক্তি নাই আজি আমাৰ গাঁওবুঢ়াই আমাৰ হৰেশ্বৰ গাঁওবুঢ়াই বাক্য এটা ল'লে সেই বাক্যটো ভাঙিবলৈ তেওঁক কোনো খলিত কৰিব কাৰো শক্তি নাই তেওঁ গুৰুৰ পৰা তেওঁ দিলেই আৰু তাক আৰু ভাঙিবলৈ খলিত কৰিব কাৰো শক্তি নাই তাৰপিছত সেইজনে যিজনে সেইটো কৰ্ম কৰি তাই বাক্য মনে চিতে কৰ্মটো কৰি সেইজনে আকৌ ৰাজমাৰ্গলৈ উঠি যাব পাৰিব ৰাজমাৰ্গ মানে কি ৰজাৰ মাৰ্গ আমাৰ ৰজা কোন একমাত্ৰ কৃষ্ণ ভগৱন্ত সেই ৰজাৰ মাৰ্গ মানে পথ আমি তেনেদৰে যদি কায়ৰ বাক্য মনিছিলে সেইজন ভকতে যদি আমি ভক্তি কৰিব পাৰোঁ তেতিয়াহ'লে সেইজনে ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ পথত উঠি যাব পাৰিব জখলা বগাব পাৰিব কলৈ বৈকুণ্ঠলৈ তাৰপিছত বাঢ়ি দিয়া ৰাজৰ মাৰ্গে উঠি চলি যায় সন্তোষে কৃষ্ণৰ গুণ গাই মনত আনন্দৰ ৰস নাহিকে সেইজনে কৃষ্ণৰ গুণ গাই মনত আনন্দৰ সীমা নাই তেওঁ যিজনে ৰাজমাৰ্গলৈ উঠিব পাৰ সেইজনৰ আৰু মানে সীমা নাই আৰু তেওঁ আনন্দৰ ৰসত মানে সদায় আনন্দ হৈ থাকিব সেইজনৰ আৰু সেইজনৰ সুখে ভৰপূৰ হৈ বৈকুণ্ঠ প্ৰাপ্তি হ'বলৈ সক্ষম হ'ব পাৰিব সেইজনে একমাত্ৰ কৃষ্ণ ভগৱন্তৰ ভক্তিয়ে বিচাৰে বাহক Sa